পালোহি যেহেতু ৰাস্মিনৰ আজি এক্সাম আছে কৈছিলোঁ আপোনালোকক যোৱাকালি ভিডিঅ'টো আৰু তাই হাইস্কুলৰ পৰা দিছে চন্দক হাইস্কুলৰ পৰা আৰু চেণ্টাৰ পৰিছে শিমলুগুৰি হাইস্কুলত পৰিছে আৰু এইফালে আমাৰ ৰাস্মিন কিবা এটা কৈ দিয়া আপোনালোকে দোৱা কৰিব যাতে মোৰ মানে পৰীক্ষা ভাল হয় আৰু স্কুলখন আপোনালোকক অলপমান দেখাই দিম য'ত চেণ্টাৰ পৰিছে আৰু আমি বৰ্তমান আছোঁ ৰাস্মিনৰ মমায়েকৰ ঘৰত এইফালে ৰাস্তা মানে এই ৰাস্তা দেখিছে যেন ৰাইট চাইডে আপোনাৰ স্কুলখন আছে আৰু সন্মুখত ঘৰ আৰু এইফালে ৰাস্মিনৰ লগত বৌ আহিছে মানে মাক আহিছে আৰু মই আহিছোঁ এইফালে বৌ এইফালে ৰাস্মিন আমিখিনি আহিছোঁ আৰু আপোনালোক ভাল লাগিছে মোৰ ষ্ট্ৰেছ নাই গাইজ মোৰ ষ্ট্ৰেছ নাই তো আমি আপোনালোকক অকণমান স্কুলৰ সন্মুখত কেনেকুৱা ধৰণৰ বলক স্বামীনাৰ নিচিনা কৰিছোঁ মই দিব বুলি শুনিছিল ন